কংগ্ৰেছৰ আজি সমগ্ৰ ইকোসিস্টেমটো সেই সকল লোকৰ ওপৰত নিৰ্ভৰশীল তেখেতসকলে জানে যে এই সকল লোক আমাক ভোট দিব কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে যিদিনাখনে অসমত 50% তেওঁলোকে ক্ৰছ কৰিব সিদিনাখন কংগ্ৰেছকো তেওঁলোকৰ প্ৰয়োজন নহব ইয়াত তেওঁলোকৰ নিজৰ ৰাজনৈতিক পাৰ্টি হ'ব আৰু নিজৰ ৰাজনৈতিক পাৰ্টিৰ বাবে তেওঁলোকে ভোট খুজিব আৰু এয়া যদি মই 70-75 বছৰ জীয়াই থাকো আমাৰ জীৱন কালত তাক আমি দেখি যাম আজি জাতিটোৰ আটাইতকৈ দুৰ্ভাগ্যৰ সময়ত আমি ৰাজনীতি কৰিছো আজি জাতিটোৰ আটাইতকৈ দুৰ্ভাগ্যৰ সময়ত আমি ৰাজনীতি কৰিছো এখনকৈ জিলা আজি আমাৰ মাটিবোৰ দামৰ কাৰণে আজি আমি অচিনাকি লোকক বিক্ৰী কৰিছো গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলত সেলফ হেল্প গ্ৰুপে আহি ব্যৱসায় কৰা নাই গুৱাহাটীৰ যিমান ইয়াতে এটা সেক্টৰ দুটা সেক্টৰত লৰা ছোৱালীয়ে কাম কৰিছে উজনিৰ পৰা আহি কাম কৰা নাই লখিমপুৰৰ পৰা আহি কাম কৰা নাই আজি উবেৰত বহি মাত্ৰ নামটো সুধিব ফ্লাইঅভাৰৰ তলৰ দোকানীজনৰ মাত্ৰ নামটো সুধিব আজি গুৱাহাটী মহানগৰীত প্ৰতিটো দিনে যেতিয়া চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আন্দোলন হয় শিলগুটিলৈ ওলোৱা মানুহবিলাক ভুলতো নাভাবিব যে তেওঁলোক আমাৰ খিলঞ্জীয়া যুৱক যুৱতী আজি প্ৰত্যেকজন মানুহে গাড়ীখন চলাবৰ কাৰণেও আমি এজনকৈ অচিনাকি মানুহক লগত ৰাখিছো আজি আমি খেতি কৰিবলৈ অচিনাকি মানুহক লৈ আহিছো জাতিটোত সন্মুখত দুটা ৰাস্তা থাকে যে আপুনি কম্প্ৰমাইজ কৰক যেনেকে বাংলাদেশত 21% পৰা 19% পৰা 3% লৈকে আপোনালোক নামি আহিলে তেনেকৈ প্ৰস্তুত থাকক লৰা ছোৱালীৰ বিয়া সকলোৰে মাজত হ'ব মাটি বাৰী সকলোৱে হ'ব আমি ধৰ্ম নিৰপেক্ষতাক লৈ জীয়াই থাকিম এই পৰিৱেশ স্বীকাৰ কৰিব পৰা এছাম ব্যক্তি আছে আৰু এছাম স্বীকাৰ কৰিব নোৱাৰা ব্যক্তি আছে মম এটাত যেতিয়া অগ্নি সংযোগ হয় মমডালে জানে যে এই জুয়ে মুখ নিক্ষেপ কৰিব কিন্তু তথাপিতো মমে পোহৰ দি থাকে আজি আমি অসমীয়াসকল ভাৰতীয়সকল বৰাকত বঙালী হিন্দুসকল ব্ৰহ্মপুত্ৰ উপত্যকাত আমি আজি আমি এটা জাতি কোনোবাই যদি ৰিচাৰ্চ কৰিব খোজে যে কেনেকে এটা জাতি নোহোৱা হৈ গ'ল অসমতকৈ তেওঁৰ বাবে ৰিচাৰ্চ মেটেৰিয়েল আৰু কতো নাই প্ৰতিটো দিনে আমি দুৰ্বল হৈছো প্ৰতিটো দিনে আমি এক অন্ধকাৰ ভৱিষ্যতৰ ফালে আগবাঢ়িছো